ওম শান্তি। আজি আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা। আজি আমি সকলোৱে এনেকুৱা এটা দিন পালন কৰিবলৈ ওলাইছোঁ, যি দিনটোত আজি গোটেই ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে এই ভাৰত ভূমিৰ কাৰণে আমি সকলোৱে নিজৰ শিৰ নত কৰিছোঁ। এই ভাৰত ভূমি পুণ্যভূমি বুলি কোৱা হয়। এই ভাৰত ভূমিক আধ্যাত্মিকতাৰ দেশ বুলি কোৱা হয়, কাৰণ এই ভাৰত ভূমিতে বহুত মহান আত্মাৰ, পুণ্য আত্মাৰ, আধ্যাত্মিক আত্মাৰ জন্মগ্ৰহণ কৰিছে। এই ভাৰত ভূমিতে আমি আধ্যাত্মিকতাৰ সুবাস দেখা পাওঁ। আজি যি স্বাধীনতা দিৱস 1947 চনত আমাৰ পূৰ্বপুৰুষ, আমাৰ মহান যোদ্ধা, যিসকলে নিজৰ মন, তন, ধন, দেহ আদি ত্যাগ কৰি এই ভাৰত ভূমিক স্বাধীনতা কৰাৰ কাৰণে সহযোগ আগবঢ়াইছিলে, তাৰ এক প্ৰতিস্বৰূপ হিচাপে আমি প্ৰত্যেক বছৰে এই স্বাধীনতা দিৱস 15 আগষ্টৰ দিনা পালন কৰি আহিছোঁ। আৰু এই সুযোগতে যিসকল ব্যক্তিয়ে আমাৰ দেশৰ হকে, আমাৰ সমাজৰ হকে যি আমাৰ কাৰণে তেখেতসকলে ত্যাগ কৰি গ'ল, তেখেতসকললৈকেও আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অন্তৰৰ পৰা তেখেতসকললৈকে শুভকামনা দিছোঁ। তেখেতসকলৰ আত্মা য'তেই আছে সুখেৰে থাকক, শান্তিৰে থাকক, আনন্দৰে থাকক। গতিকে আমি এনেকুৱা ভূমিত জন্মগ্ৰহণ কৰিছোঁ, যি জন্মভূমি কোৱা হয় যে পৰমাত্মাৰো অৱতৰণ এই ভাৰত ভূমিতে হয়। গতিকে যিহেতু পৰমপিতা পৰমাত্মা এই ভাৰত ভূমিত অৱতৰণ হয়, সেয়েহে এনেকুৱা এটা ভূমিত আমি জন্ম পাই আমিও নিজকে আনন্দিত কৰিব পাৰিছোঁ। গতিকে পৰমাত্মাই কৈছে যে এই ভাৰত ভূমি অখণ্ড ভূমি, অবিনাশী ভূমি, এই ভূমিৰ কেতিয়াও বিনাশ নহয়। সেয়েহে আমি নিজে সকলোৱে প্ৰত্যেকে অশেষ ধন্য, কাৰণ কিয় এনেকুৱা ভূমিত জন্মগ্ৰহণ কৰিছোঁ আৰু যি ভূমিত স্বয়ং পৰমপিতা পৰমাত্মাৰ অৱতৰণ হয়। আৰু পৰমপিতা পৰমাত্মাই অৱতৰণ হৈ আমাক কয় যে আমি ভাল কৰ্ম কৰিব লাগে। যদিহে আমি ভাল কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনো ভাল হ'ব। গতিকে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে যি আধ্যাত্মিক আৰু ৰাজযোগ শিক্ষাৰ মাধ্যমেৰে আমাৰ জীৱন সুন্দৰ কৰি আছে, এই শিক্ষাৰ মাধ্যমেৰে আজিৰ দিনটোত আমি এই ভাৰত ভূমিটো, যি ভাৰত ভূমিক 15 আগষ্টৰ দিনা 1947 চনত স্বাধীন কৰিছিলে, তেখেতসকললৈ পৰমপিতা পৰমাত্মাৰ আশীৰ্বাদ সেই আত্মাৰ প্ৰতি আমাৰ পুনৰবাৰ মই অৱগত কৰিছোঁ। আৰু সকলোকে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আহি আধ্যাত্মিক আৰু ৰাজযোগ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এই 15 আগষ্টৰ দিনা এইখিনি আপোনালোকক জনাব পাই মই অশেষ আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ওম শান্তি।